মানে বাঘ বুলি আমি শুনা পাই আছোঁ যে মঙলদৈত বাঘ ওলাইছে আৰু বাঘপুৰীত বাঘ ওলাইছে আৰু হাতীপুটাত বাঘ ওলাইছে ক'ৰবাত যে বাঘ ওলাইছে একজেক্টলি বাঘটো ক'ৰ পৰা গৈছে আপোনালোকে জানেনে নিশ্চয় আপোনালোকে নাজানে বাঘটো ইয়াৰ পৰাহে গৈছে এইটো যে বাগান আপোনালোকে নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ফেৰদৌছ ব্লগ অফিচিয়েল চেনেললৈকে মই আছোঁ এতিয়া জয়নগৰত আৰু জয়নগৰত দেখা পাব কি আছে নদী আছে আৰু নদীত বাৰু কি আছে আপোনালোকক দেখাই দিম এইটো চৰচাপৰি বুলি ক'ব নোৱাৰে একদম পুৰা মৰুভূমি জাগা যদি আপোনালোকে চাই না আপোনাৰ চকু পুৰা কপালত উঠি যাব আপোনালোকে দেখা পাইছে এইটো হ'ল নদীৰ যিটো দৃশ্য হয় দৃশ্যবিলাক চাব পাৰে এইখিনিত কিন্তু কোনো ঘৰ নাই আপোনালোকে দেখা পাইছে এইটো হ'ল নদী বৈ যোৱা নদী আৰু সেইটো হ'ল নদী পুৰা আহি আছে সিফালে পৰা ইফালে বৈ গৈ আছে তেতিয়া আমি নদীত যাম একজেক্টলি নদীবিলাকত মাছ আছে না নাই কিন্তু মাছ আছে সৰু সুৰা মাছ আছে আমি এতিয়া মাছ মাৰিম সৰু হওক ডাঙৰ হওক যিয়ে হওক বাৰু আজি মাছ মাৰিম আপোনালোকক দেখাম আমি কি মাছ মাৰি লৈ যাওঁ ন বাৰু তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো যদি নতুন হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ নামটো আপোনালোকে গম পাইছে ফেৰদৌছ ব্লগ অফিচিয়েল চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এতিয়া অলৰেডি মই পানীতহে আছোঁ এতিয়া দেখা পাইছে মোৰ লগত আৰু দুজন আছে এতিয়া এইটো হ'ল নদী দেখা পাইছে কিন্তু এইটো নদী আপোনালোকে আগৰ পিছে দেখা পাইছে না দেখা মানে এইটো নদীটো হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰিছে ঢেকীয়াজুলি ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা ঢেকীয়াজুলি যাওঁতে আপোনাৰ 10 মিনিট সময়হে লাগে আৰু 10 মিনিট যোৱাৰ পিছতে আপোনালোকে ঢেকীয়াজুলি পাই যাব আৰু যদি তেজপুৰ যাব বিচাৰে তেনেহ'লে যাব পাৰিব আৰু এই নদীৰ সিফালত আছে এটা চাহ বাগান আছে বহুত ধুনীয়া চাহ বাগান আমাৰ এই এতিয়া কেইবাটা আমাৰ গাঁও অঞ্চললৈকে দেখা পাইছে এইটো হ'ল বাগান এইটো নদীটো পাৰ হ'লে বাগান হয় আৰু এইটো বাগানৰ পৰা কি কৈছে বাঘটো ওলাই গৈছে অ'কে এতিয়া আপোনালোকে ভিডিঅ'টো চালে যদি কেনেকুৱা লাগে আপোনাৰটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু